নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ কৰ্ম, জেনেষ্ট বস্তু এক্সপাৰ্ট নিউমেলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই এই চেনেলটোত আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। জ্যোতিষৰ সম্পৰ্কে, বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্ত্ব সম্পৰ্কে, আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা অত্যন্ত শক্তিশালী বশীকৰণ মন্ত্ৰ সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, এই বশীকৰণ মন্ত্ৰটো আপোনালোকৰ যিকোনো যিটো সম্পৰ্ক ইতিমধ্যে বেয়াৰ ফালে গতি কৰিছে, যিটো সম্পৰ্ক আপোনালোকে ধৰি ৰাখিবলৈ চেষ্টা কৰি ধৰি ৰাখিব পৰা নাই, আপোনালোকে মনৰ পৰা বিচাৰিছে যে সেই সম্পৰ্কটো মধুৰ হওক, কিন্তু বহু চেষ্টা কৰি আপোনালোকে সেই সম্পৰ্কটো ধৰি ৰাখিব পৰা নাই। সেই সম্পৰ্ক আপোনালোকৰ প্ৰেমৰো হ'ব পাৰে, পতি পত্নীৰ সম্পৰ্ক হ'ব পাৰে, বন্ধু বান্ধৱীৰ সম্পৰ্ক হ'ব পাৰে, পিতৃ মাতৃৰ লগত সন্তানৰ সম্পৰ্ক হ'ব পাৰে, শাহুৰ লগত বোৱাৰীৰ সম্পৰ্কও হ'ব পাৰে। কিন্তু সেই সম্পৰ্কটো বৰ্তমান বেয়াৰ ফালে গতি কৰিছে। ইজনে সিজনৰ লগত কথা বতৰা নপতা হৈছে, কথা নিমিলা হ'বলৈ লৈছে, কথা পাতিলেই কাজিয়া হ'বলৈ লৈছে, বা আপোনালোকৰ দূৰত্ব ক্ৰমান্বয়ে বাঢ়ি গৈছে, একেবাৰে মাতবোল বন্ধ হৈ গৈছে, নাম্বাৰ ব্লক কৰি দিয়া পৰ্যন্ত সমস্যা হৈছে। এই ক্ষেত্ৰত আপোনালোকে এই প্ৰয়োগটো কৰিব পাৰে। কিন্তু আপোনালোকে জেনুইনলি সঁচাকৈ যদি এই ধৰণৰ সমস্যাত ভুগিছে, তেতিয়াহে এই প্ৰয়োগে আপোনাক কামত দিব। এইটো এটা সম্পূৰ্ণ পবিত্ৰ প্ৰয়োগ আৰু এই প্ৰয়োগটোক কোৱা হৈছে কামদেৱ বশীকৰণ প্ৰয়োগ। কিন্তু আপোনালোকে অপৰিচিত ব্যক্তিৰ ক্ষেত্ৰত, যাৰ লগত আপোনাৰ কোনো চিনা পৰিচয় নাই, তেনে ব্যক্তিৰ ক্ষেত্ৰত ইয়াক প্ৰয়োগ কৰিব নোৱাৰিব। কেৱল মাত্ৰ যিসকল ব্যক্তিৰ লগত আপোনাৰ আগতে ভাল সম্পৰ্ক আছিলে, কিবা কাৰণে সেই সম্পৰ্কটো নষ্ট হৈ গৈছে বা আপোনালোকৰ একেবাৰে কানেকশ্যন নাইকিয়া হৈ গৈছে, ন' কানেকশ্যন ছিটুৱেশ্যন হৈ গৈছে, ইজনে আনজনৰ নাম্বাৰ ব্লক কৰি দিয়া পৰ্যন্ত সমস্যা হৈছে, সেই ক্ষেত্ৰতহে আপোনালোকে ইয়াক ব্যৱহাৰ কৰিব পাৰিব। কি কৰিব লাগে আপোনালোকে ভালকৈ শুনি লওক। বন্ধুসকল, এই প্ৰয়োগটো আমি কোনোবা এটা শনিবাৰৰ পৰা কৰিব লাগিব। কি কৰিব লাগিব আপোনালোকে ভালকৈ শুনি লওক। আপোনালোকে এখন নিখুঁত তেজপাত বিচাৰি ল'ব। তেজপাত খিলা কিন্তু ফটা চিটা হ'ব নালাগে, সম্পূৰ্ণ নিখুঁত তেজপাত হ'ব লাগে। তেজপাত খিলাৰ যিটো প্লেইন ছাইড, যিটো সমান ছাইড, সেইফালে আপোনালোকে ৰঙা কলমৰ সৈতে এই মন্ত্ৰটো লিখিব। বন্ধুসকল, মই মন্ত্ৰটো কৈ দিছোঁ। ওম কামদেৱায় বিদ্মহে ৰতি প্ৰায় ধীমহি তন্নো অনংগ প্ৰচোদয়াত। ওম কামদেৱায় বিদ্মহে ৰতি প্ৰায় ধীমহি তন্নো অনংগ প্ৰচোদয়াত। মই আপোনালোকৰ সুবিধাৰ্থে স্ক্ৰীণত লিখি দিছোঁ। এই মন্ত্ৰটো আপোনালোকে ধুনীয়াকৈ তেজপাত খিলাত লিখি ল'ব, ৰঙা কলমৰ সৈতে লিখিব। লিখাৰ শেষত আপোনালোকে নিজৰ নামটো লিখিব। তাৰপিছতে আপোনালোকে যোগ চিন এটা দি যাৰে লগত আপোনাৰ সম্পৰ্কটো ভাল কৰিব খুজিছে তেওঁৰ নামটো লিখিব। লিখি লৈ সেই তেজপাত খিলাত আপোনালোকে অকণমান আতৰ বা সুগন্ধি বা পাৰফিউম অকণ আপোনালোকে লগাই দিব। আৰু সেই তেজপাত খিলা আপোনালোকে যিজন ঈশ্বৰক পূজা কৰে, মহাদেৱ শিৱক পূজা কৰিলে মহাদেৱৰ চৰণত, শ্ৰীকৃষ্ণক পূজা কৰিলে তেওঁৰ চৰণত, অৰ্থাৎ আপোনালোকে যাকেই পূজা কৰে তেওঁৰ চৰণত ৰাখিব। ৰাখি লৈ আপোনালোকে ঈশ্বৰক আপোনালোকৰ মনৰ ইচ্ছাৰ পূৰ্তিৰ কাৰণে প্ৰাৰ্থনা কৰিব। পাৰিলে ধূপ এডাল জ্বলাই আপোনালোকে ধূপো দেখাব পাৰে। তাৰপিছত আপোনালোকে সেই তেজপাতখিলা আপোনালোকে নিজৰ গাৰুৰ তলত ভৰাই ৰাখি দিব। গাৰুৰ ভিতৰতো ভৰাই ৰাখিব পাৰে বা গাৰুৰ তলতো ৰাখিব পাৰে। তাৰপিছত আপোনালোকে সেই দিনাখনিৰ পৰা আপোনালোকে যেতিয়া শোৱাৰ আগমুহূৰ্তত যিজন ব্যক্তিৰ লগত আপোনাৰ সম্পৰ্কটো ভাল হোৱাটো আপুনি বিচাৰিছে, তেওঁৰ চেহেৰাটো মনলৈ আনি যিটো মন্ত্ৰ আপোনালোকে তেজপাতখিলা লিখিছে, এই মন্ত্ৰটোকে আপোনালোকে 21 বাৰ জপ কৰিব। মন্ত্ৰটো মই কৈ দিছোঁ আপোনালোকে। ওম কামদেৱায় বিদ্মহে ৰতি প্ৰায় ধীমহি তন্নো অনংগ প্ৰচোদয়াত। এই মন্ত্ৰটো আপোনালোকে উচ্চাৰণ কৰি হওক বা মনে মনে হওক আপোনালোকে 21 বাৰ জপ কৰিব, সেই ব্যক্তিজনৰ চেহেৰাটো মনলৈ আনি। আৰু এই প্ৰক্ৰিয়াটোকে আপোনালোকে কণ্টিনিউ 21 দিন কৰিব। 21 দিনৰ পিছত আপোনালোকে সেই তেজপাতখিলা তাৰ পৰা উলিয়াই কোনোবা নদীত প্ৰবাহিত কৰি দিব, নহ'লে কোনোবা ডাঙৰ গছৰ তলত ৰাখি আহিব। যদি আপোনালোকে ভালকৈ এই প্ৰয়োগটো কৰে, তেন্তে আপোনালোকক 21 দিনৰ ভিতৰতে আপোনালোকে ভাল পৰিণাম লাভ কৰিব। কিন্তু এইখিনিতে এটা কথা কৈ থওঁ, যিকেইদিন এইটো প্ৰয়োগ কৰে অনুগ্ৰহ কৰি আপোনালোকে মাছ মাংস ভক্ষণ নকৰিব, আমিষ খাদ্য গ্ৰহণ নকৰিব। সম্পূৰ্ণ পবিত্ৰ অৱস্থাত থাকি আপোনালোকে প্ৰয়োগটো কৰিব। ৰাতি শোৱাৰ আগমুহূৰ্তত পাৰিলে গা ধুই ল'ব। গা ধুই লৈ আপোনালোকে বিচনাত পৰিব আৰু সেই সময়ছোৱাতে আপোনালোকে মন্ত্ৰ জপ কৰিব। বিচনাত শুয়ে গাৰুত মূৰ ৰাখি আপোনালোকে সেই ব্যক্তিজনৰ চেহেৰা মনলৈ আনি আপোনালোকে মন্ত্ৰটো জপ কৰিব। চাব আপোনালোকৰ 21 দিনৰ ভিতৰতে ভাল ফল লাভ হ'ব। সম্পূৰ্ণ বিশ্বাসৰ সৈতে ঈশ্বৰৰ প্ৰতি ভক্তি ৰাখি, গুৰুৰ ওপৰত আস্থা ৰাখি আপোনালোকে এই প্ৰয়োগটো কৰিব। নিশ্চয় আপোনালোকৰ সম্পৰ্কত থকা সমস্যা দূৰ হ'ব, সম্পৰ্ক মধুৰ হ'ব। বন্ধুসকল,
আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে কি প্ৰকাৰে যদি কিবা কাৰণত আমাৰ যিকোনো সম্পৰ্ক নষ্ট হৈ যায়, কোনো ধৰণৰ কানেকশ্যন নোহোৱা হৈ যায়, তেন্তে সেই সম্পৰ্কটো পুনৰ মধুৰ কৰিবৰ কাৰণে আমি কি সহজ উপায় কৰিব পাৰোঁ সেই বিষয়ে আপোনালোকে গম পালে। আশা কৰিছোঁ আজি আপোনালোকৰ এই প্ৰয়োগটোৰ সম্পৰ্কে জানি ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ বিষয়টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।